হয় আইনশৃংখলা চাওক যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো আজি মুঠ 15টা কেন্দ্ৰত আৰক্ষীৰ উপপৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে তেজপুৰৰ লগতে শোণিতপুৰ জিলাৰ যি 15টা কেন্দ্ৰ তাত তেজপুৰ 8টা কেন্দ্ৰ আছে। আমি বৰ্তমান উপস্থিত আছোঁ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয় আৰু কন্যা বিদ্যালয় এই কেন্দ্ৰটোত পুৰুষ প্ৰাৰ্থীসকল আছে। প্ৰায় 600 গৰাকী পুৰুষ প্ৰাৰ্থী ইতিমধ্যে কেন্দ্ৰটোত আছে আৰু বিশেষভাৱে আমি উল্লেখ কৰিছোঁ যে ইতিমধ্যে শোণিতপুৰ জিলা আয়ুক্তগৰাকীয়ে যি নিষেধাজ্ঞা আৰোপ কৰিছিল সেই নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত তন্নকৈ প্ৰতিগৰাকী পৰীক্ষাৰ্থীক পৰীক্ষা কৰা হৈছে। বিশেষভাৱে এটা কথা উল্লেখ কৰিব লাগিব যে মোবাইল ফোনৰ নিষিদ্ধ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে আৰু যিসকল পুৰুষ আচলতে পুৰুষ যিসকল প্ৰাৰ্থী সেই পুৰুষ প্ৰাৰ্থীসকলক বিভিন্ন ধৰণে তেওঁলোকে পৰীক্ষাত যি আৰক্ষীৰ আচলতে তালাচী সেই তালাচী তেওঁলোকক চলোৱা হৈছে। যিসকলে জোতা পিন্ধি আহিছে জোতা খুলিও আচলতে পৰীক্ষাৰ্থীসকলক জোতা খুলি তেওঁলোকে পৰীক্ষা কৰা পৰিলক্ষিত হৈছে। আৰু বিশেষভাৱে এটা কথা উল্লেখ কৰিব লাগিব অসম আৰক্ষী উপপৰিদৰ্শক UB, অসম কামাণ্ডো বেটেলিয়ান উপপৰিদৰ্শক AB, APRৰ উপপৰিদৰ্শক যোগাযোগ বিভাগ, DC, CD আৰু CGHG অৰ্থাৎ অসমৰ অধীনত সহকাৰী উপনিয়ন্ত্ৰক, অসামৰিক প্ৰতিৰক্ষক জুনিয়ৰ এনেধৰণৰ পদৰ বাবে ইতিমধ্যে 202টা পদৰ বাবে ইতিমধ্যে সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছে। আৰু আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে তেজপুৰৰ লগতে তেজপুৰত যি 8টা কেন্দ্ৰ আছে সেই 8টা কেন্দ্ৰৰ লগতে ৰঙাপাৰাত 2টা কেন্দ্ৰ আৰু ঢেকীয়াজুলিত 5টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। মুঠ 15টা কেন্দ্ৰত এই পৰীক্ষাৰ্থী অনুষ্ঠিত হ'ব, য'ত পুৰুষ কেণ্ডিডেট আছে প্ৰায় 4135 গৰাকী আৰু মহিলা কেণ্ডিডেট আছে প্ৰায় 3943 গৰাকী। মুঠ 8078 গৰাকী এই প্ৰাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। ইতিমধ্যে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং মহাবিদ্যালয়, ৰাষ্ট্ৰভাষা বিদ্যালয়, কলেজিয়েট হাইস্কুল লগতে বেংগলী বইজ আৰু এনেধৰণে মুঠ 8টাকৈ কেন্দ্ৰতে পৰীক্ষা অনুষ্ঠিত হৈ আছে। আৰু যিহেতু আমি উল্লেখ কৰিছোঁ যে ইয়াতে প্ৰায় 600 গৰাকী পুৰুষ প্ৰাৰ্থী আছে, সেই পুৰুষ প্ৰাৰ্থীসকলক ইতিমধ্যে ইয়াতে 100 মিটাৰ ব্যাসাৰ্ধত কোনো ধৰণৰ যান বাহন ৰখাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। গতিকে যান বাহন নিয়ন্ত্ৰণৰ দায়িত্বত আৰক্ষীসকল আছে, কোনো ধৰণৰ যান বাহন ইয়াত ৰাখিবলৈ দিয়া হোৱা নাই। গতিকে শোণিতপুৰ জিলা আয়ুক্তগৰাকীয়ে যি ঘোষণা কৰিছিলে সেই ঘোষণাৰ পৰিপ্ৰেক্ষিতত এনেধৰণে আজি কিছু সময়ৰ পিছতে যিহেতু 10 বজাৰ লগে লগে পৰীক্ষাত তেওঁলোক অৱতীৰ্ণ হ'ব। গতিকে আমি পৰীক্ষাৰ্থীসকলৰ পৰা আচলতে তেওঁলোকে কি আশা লৈ কেনেধৰণৰ আশা লৈ ইয়ালৈ আহিছে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ পৰা পৰীক্ষাৰ্থীসকল আহিছে, তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে কি ধৰণে আচলতে ইয়াতে যি ছিট প্লেন দিয়া আছে ছিট প্লেন অনুসৰি তেওঁলোকৰ যি পৰীক্ষাগৃহ সেই পৰীক্ষাগৃহত তেওঁলোকে প্ৰৱেশ কৰিব লাগিব। গতিকে পৰীক্ষাৰ্থীসকলে এক নিৰ্দিষ্ট আশা লৈ পেলাই ইয়াত আহিছে আৰু তেওঁলোকে আৰু কিছু সময় পিছত পৰীক্ষাত অৱতীৰ্ণ হ'ব। আন এগৰাকী প্ৰাৰ্থী আছে, কি ক'ব পৰীক্ষাত অৱতীৰ্ণ হ'ব? হয়, চেষ্টা কৰিম। প্ৰথমবাৰ হয়। চৰকাৰে যি ব্যৱস্থাৱলী কৰিছে, মোবাইল ফোন নিষিদ্ধ কৰিছে, অন্যান্য সামগ্ৰী নিবলৈ মানা কৰিছে, জোতা খুলি পৰীক্ষা কৰিছে, কি কৰিব? আমি আদৰণি জনাইছোঁ আৰু পদক্ষেপ শুভেচ্ছা জনাইছোঁ। আৰু এইসকল প্ৰাৰ্থীয়ে এনেধৰণে তেওঁলোকে চৰকাৰৰ যি পদক্ষেপ তেওঁলোকে আদৰণি জনাইছে। পৰীক্ষাত বহিব কেনে প্ৰিপেৰেশ্যন? ভালেই চলি আছে আৰু ঠিক আছে দিয়ক। আৰু মোবাইল নিষিদ্ধ? হয়, মোবাইল নিষিদ্ধ, সেইটো কাৰণে ভাল কৰিছে আৰু ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থীক। আৰু এনেধৰণে এতিয়া অতি কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰে আৰু মাত্ৰ কেইটামান মুহূৰ্ত 10 বজাৰ লগে লগে এই লিখিত পৰীক্ষা সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো সম্পন্ন হ'ব। আৰু এয়া হৈছে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বহুমুখী কন্যা বিদ্যালয়ৰ এই পৰীক্ষা। আৰু এই পৰীক্ষাত ইতিমধ্যে যিসকল পুৰুষ প্ৰাৰ্থী সেই পুৰুষ প্ৰাৰ্থীসকলক তেওঁলোকক তন্নকৈ তালাচী চলোৱা হৈছে যাতে কোনো ধৰণৰ ইয়াত খুঁত ৰৈ নাযায়। একোটা পৰীক্ষাগৃহত 10-12 গৰাকীকৈ পুৰুষ আৰক্ষী মহিলা আৰক্ষী নিয়োজিত কৰা হৈছে। আৰু এনেধৰণে অতি নিয়াৰিকৈ নিখুঁতভাৱে পৰীক্ষা সম্পন্ন কৰাৰ বাবে চৰকাৰে যি বিধি ব্যৱস্থাৱলী গ্ৰহণ কৰিছে সেই বিধি ব্যৱস্থাৱলীক আদৰণি জনাইছে প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে। আৰু প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে যিহেতু আমি উল্লেখ কৰিছোঁ যে 8078 গৰাকী প্ৰাৰ্থী শোণিতপুৰ জিলাত অৱতীৰ্ণ হৈছে আৰু ইয়াৰে 202টা পদৰ বাবে সমগ্ৰ ৰাজ্যজুৰি 202টা পদৰ বাবে এই পৰীক্ষা লিখিত পৰীক্ষা আজি প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'ব। হয়, অৰ্ণৱ নাথ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি পৰীক্ষা কেন্দ্ৰৰ পৰা পৰিৱেশ দেখুৱাৰ বাবে।